জয় হিন্দ। আজি আমি ডিছকাছ কৰিম পেৰাজাম্বলছ। পেৰাজাম্বলছ খুব ইম্পৰ্টেণ্ট হয়, 2-3 নম্বৰ আহে, গ্ৰেজুৱেশ্যন লেভেলতো আহিব আৰু গ্ৰেড 4তো আহে। গতিকে কিছুমান ট্ৰিক্সৰ সহায়ত অতি সহজত অতি কম সময়তনো কেনেকৈ আমি পেৰাজাম্বলছ কৰিব পাৰোঁ তাকে আমি কেইটামান এক্সাম্পলৰ সহায়ত ডিছকাছ কৰিম। শেষলৈকে চাব, একদম পূৰা আপোনালোকৰ ক্লিয়াৰ হৈ যাব, কোনো ডাউট নাথাকিব। চাওক, ইয়াতে প্ৰশ্ন আহিছে, চাওক আপোনালোকে, চেণ্টেন্সেছ অফ এ পেৰাগ্ৰাফ আৰ গিভেন বিলো ইন জাম্বল অৰ্ডাৰ। এৰেঞ্জ দ্য চেণ্টেন্সেছ ইন দ্য কাৰেক্ট অৰ্ডাৰ to form a meaningful and coherent paragraph. এটা অৰ্থপূৰ্ণ আৰু লজিকেল পেৰাগ্ৰাফ এটা ইয়াতে বনাব লাগে। এতিয়া এনেকৈ যেতিয়া আমি পাম নহয়নে কেইটামান চেণ্টেন্স পেৰাগ্ৰাফটোৰ, এই সকলোবোৰ আমি নাচাওঁ। আমি ক'লে আহিম, ডাইৰেক্ট আহিম অপশ্যনলৈ। অপশ্যনত চাওক, আমি এতিয়া A, B, মানে হয় এ নহয় বি আৰম্ভণিতে আমাৰ হ'ব। গতিকে আমি চি আৰু ডি চোৱাৰ দৰকাৰ নাই, আমি এ আৰু বিৰ মাজত চাম। এ চালো, কুইপু এ টাইপ অফ নটেড ৰোপ। কুইপু কিবা এটা নাম আৰু মানে গাঁঠি থকা এডাল ৰছীৰ নাম কুইপু। গতিকে কুইপু আমি গম পালো নাউন হয়। নাউন বুলি গম পোৱাৰ লগে লগে আমি অপশ্যন এ যে আৰম্ভণিতে আহিব আমি চিয়ৰ হৈ গলো। গতিকে 2 আৰু 4 নম্বৰ আমি কাটি দিলো। এতিয়া 1 আৰু 3 মাজত চাম আমি। 1ত আহিছে ডি আৰু 3ত আছে বি। গতিকে আমি যদি বিটো চাওঁ, ডিফাৰেণ্ট কালাৰ্ছ ৱেৰ ইউজ টু ডাই দ্য ষ্ট্ৰিংছ। অ'কে, বিভিন্ন ধৰণৰ ৰং মানে ষ্ট্ৰিংডাল ৰং কৰিবৰ কাৰণে ব্যৱহাৰ হৈছিল। তাত ডু ইউ ৰিয়েলাইজ ডেট 5 য়েলো নটছ ৰিপ্ৰেজেণ্টেড 5 গ'ল্ড কইনছ। এতিয়া য়েলো নট, এই নট যে য়েলো কালাৰৰ হ'ল, আগতেতো কিবা ৰং কৰিছিলে নহয় জানো? গতিকে ৰং কৰাটো আগত আহিব এ, এৰ পিছত আহিব বি। গতিকে এৰ পিছত বি আহিলে অপশ্যন 3টো শুদ্ধ উত্তৰ হ'ব। হয়তো আপোনালোকে ভাবিছে ইমান সহজতনো কেনেকৈ কৰিব পাৰি। কেনেকৈ কৰিব পাৰি তাকে আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। চাওঁ আহক, মই যে নামৰ কথা কৈছোঁ নহয়, এইটো অসমীয়াৰ হয়, অসমীয়াৰ পেৰাগ্ৰাফ। ইয়াতেও চাওক, ইয়াতেও বেছি মানে কি, বেছিকেইটা পেৰাগ্ৰাফ কিহৰ পৰা আৰম্ভ হ'ব? নাউনৰ পৰাই আৰম্ভ হ'ব। ৰাম এজন ভাল ল'ৰা আছিল, কৈ কিনে সি সদায় পুৱা ৰানিং কৰিবলৈ গৈছিল। গতিকে বিশেষ্য আৰম্ভণিত আহিব, বেছিভাগ ক্ষেত্ৰতে আহিব, আৰু আপোনালোক কেনেকৈ আহিব তাকো মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া নেক্সট চাওঁ। এইখিনি চোৱাৰ আগতে মই আপোনালোকক বিশেষ কথা কেইটামান কৈ থৈ দিওঁ। চাওক, যেতিয়া আপোনালোকে পেৰাজাম্বলছ পাব, পোনপ্ৰথমে কি কৰিব লাগে? ৰিড দ্য অপশ্যন। অপশ্যন চাব লাগে। সেই যে দীঘল দীঘলকৈ এখন পথাত দিয়া থাকিব নহয়নে, চেণ্টেন্স লিখা থাকিব, সেইবোৰ চোৱাৰ দৰকাৰ নাই, খালি অপশ্যন চাব লাগে। অপশ্যন চোৱাৰ পিছত আমি চেণ্টেন্স চাম। চেণ্টেন্সত কি চাম? নাউন চাম আৰু প্ৰনাউন চাম। ক'ত নাউন আছে, ক'ত প্ৰনাউন আছে। পোনপ্ৰথমে আহিব নাউন, তাৰপিছত আহিব প্ৰনাউন। এতিয়া নাউন আছে হৰি, হৰি, চি, হি, হাৰ, এইবিলাক থাকিলে কি হ'ব? পোনপ্ৰথমে আহিব হৰি, তাৰপিছত হি, হাৰ, এনেকৈ আহিব। সেইটো আপোনালোকে গুৰুত্ব দিব, বুজি পাব। তাৰপিছত কজ, এফেক্ট, কাৰণ কি আছিলে, তাৰ প্ৰভাৱ কি পৰিলে। চ' ডিয়াৰ ফৰ, মানে সেইকাৰণে বুলি যদি আপোনালোকে পায়, সেইটো চেণ্টেন্স এটা পেৰাগ্ৰাফৰ আৰম্ভণিত নাহে, খাটাংকে নাহে। ঠিক তেনেকৈ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যদি মই কওঁ, মই এটা আপেল বজাৰৰ পৰা কিনি আনিলো, সেই আপেলটো বেয়া আছিল, তেতিয়া শুদ্ধ হৈছে, পেৰাগ্ৰাফটো ঠিকে হৈছে। যদি মই কওঁ সেই আপেলটো বেয়া আছিল, এটা আপেল মই বজাৰৰ পৰা কিনি আনিলো, কথাটো উল্টা হ'ল। গতিকে ইংৰাজীত কি হয়? এ এন আৰম্ভণিত আহিব, ডিটো পিছত আহিব। বুজি পাইছে? ঠিক তেনেকৈ প্ৰিপজিশ্যন থাকিলে, চেণ্টেন্সৰ আৰম্ভণিতে যদি আপোনালোকে প্ৰিপজিশ্যন পাইছে, তেতিয়াহ'লে পেৰাগ্ৰাফটোত সেইটো চেণ্টেন্স আৰম্ভণিত নাহে, সেইটো খাটাং হৈ ল'ব। তাৰপিছত কনজাংচনৰ বহুত ৰুল থাকে পেৰাগ্ৰাফ এটাত। বাট, এণ্ড, বিকজ। এতিয়া যদি মই কওঁ কিন্তু বুলি কিনে ক'লে, তাৰ আগত কিবা কথা থাকিব লাগিব, তেতিয়াহে মই ক'ব পাৰিম কিন্তু। মই বহুত ভাল ল'ৰা আছিলোঁ, কিন্তু সেইটো কথাৰ কাৰণে বেয়া হৈ গ'লো। সেই তেনেকৈ কিন্তু বুলি এটা পেৰাগ্ৰাফৰ আৰম্ভণিত নাহে। গতিকে আৰু কিন্তু এই সকলোবোৰে কি কৰে? চেণ্টেন্সবোৰ কানেক্ট কৰি দিয়ে। আৰু কিহৰ লগত কিহে কানেক্ট কৰে সেইটো আপোনালোকে চালেই বুজি পাই যাব। আইডাৰ, অৰ, নেইডাৰ, নৰ। যদি আপোনালোকে পায় আইডাৰ, কোনোবা এটা চেণ্টেন্সত আইডাৰ শব্দটো থাকিলে আৰু বেলেগ চেণ্টেন্সত পালে আপোনালোকে অৰ, মানে আইডাৰত থকা চেণ্টেন্সটো আৰম্ভণিত আহিব,
অৰ থকা সেন্টেন্সটো তাৰ পিছত গুচি যাব ক্লিয়াৰ হৈছে এতিয়া আমি এক্সাম্পল চাম আকৌ এক্সাম্পললৈ আহো চাওক একে নিচিনা প্ৰশ্ন বহুত দীঘল দীঘলকৈ কেইটামান সেন্টেন্স দি থৈছে এইকেইটা অপশ্যন দি থৈছে আৰু আমি ক'ত আহিম বুলি কৈছো ডাইৰেক্ট অপশ্যনত আহিম চি এ ডি এ মানে বিটো চোৱাত দৰকাৰ নাই চি এ ডিৰ মাজত হ'ব এতিয়া আমি ইয়াতে চাওঁ এ অপশ্যনত কি আছে গ্ৰাফলজি টেলছ দেম এনেকৈ কিবা কিবা বহুত কিবা কিবি আছে গ্ৰাফলজি পোৱাৰ লগে লগে বুজি পাই গ'লো এইটো নাউন হয় গ্ৰাফলজিয়ে হ'ল ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথমেটিক্স জিঅ'গ্ৰাফি যিয়ে নহওক সেই সকলোবোৰ নাউন হয় ঠিক তেনেকৈ মডাৰ্ণ গ্ৰাফলজি আধুনিক গ্ৰাফলজি নহয় জানো এইটোও নাউন হয় মানে এ আৰু ডিৰ মাজত হ'ব এ আৰু ডিৰ মাজত হ'লে চিটো কাটি গ'ল ওৱানটো কাটি গ'ল এতিয়া বাকী থাকিলে এ আৰু ডিৰ মাজত এতিয়া চাওঁ এতিয়া যদি আমি এক নম্বৰত চাওঁ গ্ৰাফলজি টেলছ দেম সিহঁতক কয় মানে কিবা কিবা কয় তাৰ আগতে নিশ্চয় বিশেষ কিবা এটা কথা আছে গতিকে অপশ্যন আৰম্ভ হ'ব ডিৰে নহয় জানো গ্ৰাফলজি বিগেন আৰ্লি ইন দা এনেকৈ কিবা কিবি বহুত কিবা কিবি আছে গ্ৰাফলজি টেলছ দেম বুজি পাইছেনে গতিকে ডি অপশ্যনটোৱে থাকিব আৰু এইকেইটা অপশ্যন আমি কাটিবই পাৰোঁ বুজি পাইছে নিশ্চয় নেক্সট আহোঁ সেন্টেন্সেছ অফ এ পেৰাগ্ৰাফ ঠিক তেনেকৈ একে নিচিনাই প্ৰশ্ন আমি আকৌ অপশ্যন চাম চি চি বি বি হয় চি নহয় বি হয় চি নহয় বি গতিকে এ আৰু ডি চোৱাৰ আমাৰ দৰকাৰ নাই বিত কি আছে দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি কি হয় নাউন হয় কনষ্টিটিউৱেণ্ট এছেম্বলি বিশেষ্য হয় তেওঁ কি কৰিছিল সেই নামটোৱে কি কৰিছিলে আমাৰ এডপ্টেড আৱাৰ নেশ্যনেল ফ্লেগ গতিকে চি চি থকাকেইটা আমি কাটি দিওঁ এইকেইটা দৰকাৰে নাই 3 আৰু 4ৰ মাজত হ'ব যুদ্ধ এতিয়া 3 আৰু 4ৰ মাজত এতিয়া কি হয় চাওক বিৰ পিছত চি হ'ব নে ডি হ'ব সেইটো চাই লওঁ আমি বিৰ পিছত চাওক এতিয়া এজ এ নেশ্যনেলিজম ফ্ৰীডম ইট ইজ ফেশ্বনড ইট ইজ মানে কাৰ কথা ক'বলৈ গৈছে সেইটো চাম আমি ইট ইজ কাৰ কথা এইখনৰ কথা কৈছে বুজি পায়েই গ'ল আহিব চিটো কিন্তু আপোনাক ভাবিব পৰা ইটটো ইয়াতেও আছে কিন্তু এতিয়া চাওক ইট ফিচাৰ্ছ 3 হৰিজেণ্টেল ষ্ট্ৰাইপছ ডেট আৰ অল দ্য ছেম হোৱাইট বুজি পাইছেনে এইটো কি হয় কিবা নহয় কিবা কাপোৰটো হ'ব লাগিব এইখনৰ কথাহে কৈছে গতিকে আমি বুজি পালো ডি টু চিৰ আগত নাহে আহিব এইটো 3 হ'ব শুদ্ধ উত্তৰ যদি বুজি পাইছে লাইক কৰি দিব নেক্সট চাওক সেন্টেন্সেছ অফ এ পেৰাগ্ৰাফ আৰ গিভেন বিলো ঠিক একে নিচিনাই আকৌ আমি কি চাম বি এ বি চি মানে এ বি চিৰ মাজত চাব লাগে ডিটো আমি নাচালেও হ'ব এতিয়া আমি চাওঁ হি কি থাকিলে ইয়াতে প্ৰনাউন এটা নাউন দেখো দেখা নাই ঠিক তেনেকৈ থ্ৰী বাৰু নহয় বুলি বুজিয়েই পালোঁ গতিকে এতিয়া আমি যদি এবাৰ ভালকে চাওঁ এই চাওকচোন চেণ্টেন্সকেইটা এবাৰ যদি চাই আপোনালোকে এই চাওক এ থিন মিডল এজড মেন পাই গ'লো নাউন পাই গ'লো আকৌ নাউন পাই গ'লো এই গোটেইকেইটা প্ৰশ্ন গ্ৰেজুৱেট লেভেলত অহা প্ৰশ্ন আগতে এ থিন মিডল এজড মেন আমি নাউন পাই গ'লো লগে লগে ক্লিয়াৰ হৈ গ'লো বিয়ে হ'ব শুদ্ধ এৰে থকা চিৰে থকাটো আমি কাটি দিলোঁ 1 আৰু 3ৰ মাজত আমি এতিয়া চাম বিৰ পিছত কি আহিব তেওঁ এখন নোটবুক লৈ ঘূৰি ফুৰিছিল নহয় জানো আকৌ যদি আমি চাওঁ এতিয়া বি ডি এ চি আৰু বি চি এ ডি এতিয়া ডি হ'বনে চি হ'ব এইটো হ'বই নোৱাৰে 3 কোল্ড্ৰেন্স ৱেৰ নেক্সট প্ৰিপেয়াৰ্ড আণ্ডাৰ হিজ ডাইৰেকশ্যন তাৰপিছত একচুৱেলি চাওক এইজন মানুহ যে নোটবুক লৈ ফুৰিছিলে তেওঁ কৰিছিলে কি হি উড ৱেইট 2 পাউণ্ডছ অফ আইৰণ তেওঁ কিবা এটা কৰিছিলে মই কৈছোঁ নহয় বিশেষ্য আহিলে তাৰপিছত আহিব এইটো সৰ্বনামটো আহিব মানে প্ৰনাউনটো আহিব গতিকে কি হ'ব শুদ্ধ উত্তৰ এইটো হ'ব বিৰ পিছত আহিব ডি মই কি কৈ থৈছিলোঁ আপোনালোকক নাউনৰ পিছত আহিব প্ৰনাউন গতিকে অতি সহজত আপোনালোকে এইকেইটা পেৰাজাম্বল কেইটা অতি সহজত কৰিব পাৰিব কোনো ভুলেই নালাগিব আৰু অতি কম সময়ত কৰিব পাৰিব সময়ৰেতো প্ৰব্লেম গতিকে কম সময়ত কৰাটো বহুত ডাঙৰ কথা আৰু যদি পঢ়ি 2-3 মিনিট লগাই দিয়ে তাৰপিছত কৰে কোনো ফাইদা নাই
গতিকে যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে মোক লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰো কৰি দিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।